আজি আমাৰ গোটেই অসমত অৰুণোদয় 3.0 আজি পুনৰবাৰ লঞ্চ হ'ল। এইটো এটা ভাল স্কিম হয়, কিন্তু আমি এটা অনুৰোধ কৰিছো যে চৰকাৰক যে যোনটো অৰুণোদয় 1250 টকা হৈছে এইটো অলপ বৃদ্ধি কৰিব লাগে। আমি যেনেকে কংগ্ৰেছে আমি কৈ আছিলো যে আমাৰ চৰকাৰ কৰিলে অৰুণোদয় আমি 5000 টকা কৰিম, কিয় 1250 টকাত আজিৰ ৰেটত একো নাপায়। 1250 টকা এতিয়া যদি আমি যাওঁ বজাৰত, আমি 1 কেজি চাউল আৰু বা কিবা কিনি পেলাই আমাৰ শেষ হৈ থাকিব, কিন্তু মেইন বস্তুখিনি নাপাওঁ। এইকাৰণে মই অনুৰোধ কৰিছো যে এই যোনটো আমি কৈছিলো 5000 টকা কৰক। আৰু এই আমি সঘনে মানে এটা কমপ্লেইন পাই থাকো যে অৰুণোদয় যেতিয়া লিষ্ট বনায় যে কোনোবাই নিজৰ মানুহ চাই পেলাই বনায়। মই এটাই অনুৰোধ কৰিছো চৰকাৰক আৰু আমাৰ চামগুৰি বিধানসভা সমষ্টিসমূহ আমাৰ বিষয়া যোনখিনি এইটোৰ লগত ৰিলেটেড, তেওঁলোকক কৰিছো যে যোনে এইটো প্ৰাপ্য, যাৰ প্ৰাপ্য হয় 1250 টকাটো পাবলৈ তেওঁলোকৰ কাৰণে ভালকে লিষ্টখন বনাওক আৰু তেওঁলোকৰ কাৰণে কামখিনি কৰি লৈ যাওক। আৰু মই বেলেগ একো ক'বলগীয়া। আমি যোৱাত পৰহি যেতিয়া আমাৰ লাষ্ট বিধানসভা আছিলে, তেতিয়া আমি আমাৰ 1 মাহৰ চেলাৰী চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত আমি ইতিমধ্যে দিছো। আৰু আমাৰ যেতিয়া বিধানসভা চলি আছিল তাত আমি 21 আৰু 22 তাৰিখে আমি এডজৰ্ণমেণ্ট মোচন আনিব বিচাৰি আমি কৰিছিলো। আমাৰ এটা বাজালী চৌধুৰী ডাঙৰীয়া এডজৰ্ণমেণ্ট মোচন, মানে আমি বিধানসভাৰ চব কাম এৰি আমি অকল বানপানীৰ ওপৰত আমি ডিছকাশ্যন কৰিবলৈ এডজৰ্ণমেণ্ট মোচন আনিছিলো, কিন্তু চৰকাৰে এইটো নুশুনিলে। কিন্তু চৰকাৰে নিজৰ কামখিনি নিজে কৰি থাকিলে। কিন্তু আমাৰ মেইন এতিয়া প্ৰায়ৰিটি হৈছে যে আমাৰ কেনেকে বানপানী এতিয়া যোনটো জেগাত মানুহ বানপানী জীৱনত দেখাই নাছিল, নাজিৰা হওক, শিৱসাগৰ হওক, সোণাৰী হওক, তেওঁলোকে কিন্তু প্ৰিপেয়াৰে নাছিলে। সেইটো বানপানী হোৱা জেগাও নহয়। তাত যে বানপানী হৈছে, এতিয়া এটা ইমাৰ্জেঞ্চি কল হয়। আৰু আমি এতিয়া ভালকে ইয়াত আমি ৰাজনীতি কৰিব নালাগে, পলিটিক্স কৰিব নালাগে। আমি একেলগে গৈ কেনেকে এজনক হাত ধৰি আমি কেনেকে তেওঁলোকক উদ্ধাৰ কৰিব পাৰো, তেওঁলোকে ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড বেয়া হৈ গ'ল বা কাৰোবাৰ ঘৰ গুচি গ'ল, কেনেকে আমি গোটেই মিলি আমি আগুৱাই লৈ যাব পাৰো, সেইটো আমি এটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।